ঘটনাটোৰ আলমত ছখন গাঁৱৰ মানুহে তেওঁক জানাজাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত ল'লে ইছলাম ধৰ্মৰ একাংশ মানুহে সেয়া সমৰ্থন কৰি সংবাদ মাধ্যমৰ আগত বক্তব্য দিছে এনকাউণ্টাৰ হৈ তেওঁ যি মৃত্যুমুখত পৰিল অসম পুলিচক তেখেতসকলে সমালোচনা কৰা নাই ধন্যবাদহে জনাইছে শান্তি সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত তেখেতসকলে সেইখিনি প্ৰয়োজন বুলি কৈছে এয়া আদৰণীয় মানে দুখন সমাজৰ মিলাপ্ৰীতিৰ স্বাৰ্থত যদি মানুহখিনিয়ে তেনেকৈ ভাবিছে আদৰণীয় কিন্তু যদি ভয়ত তেওঁলোকে মুখেৰে কৈছে এটা ভিতৰি ভাবি আছে এটা সেইটো কিন্তু ভয়ংকৰ কথা হ'ব এই গোটেই বিষয়টোৰ সন্দৰ্ভত আপোনাৰ স্থিতিটো কি আপুনি সামাজিক মাধ্যমত সক্ৰিয় ব্যক্তি আপুনি বাতৰি কাকতত লিখা মেলা কৰে এগৰাকী আপুনি লেখক অৱসৰপ্ৰাপ্ত অধ্যাপক আপোনাৰ দৃষ্টিভংগীটো কেনেকুৱা এতিয়া হয় মই প্ৰথমেই এই ঘটনাৰ বলি হোৱা মাধুৰ্য বৰ্মনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ অতি মৰ্মাহত ঘটনা সেইবোৰ অঞ্চল মোৰ চিনাকি অঞ্চল বিহুৱে কওক বা শংকৰদেৱৰ জন্মোৎসৱে কওক বা অন্যান্য সামাজিক যিকোনো অনুষ্ঠান হওক সেইবোৰ অঞ্চলত মই গৈছোঁ আৰু হিন্দু মুছলমান সকলোৱে একেলগে তাত অংশগ্ৰহণ কৰিছে মুছলমানে বিহু পাতিছে শংকৰদেৱৰ জন্মোৎসৱতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে কিন্তু এই গোটেই ঘটনাটো আচলতে দুগৰাকী ব্যক্তিৰ মাজৰ দ্বন্দ্ব প্ৰেমৰ দ্বন্দ্ব ডেকা গাভৰুৰ দ্বন্দ্ব ইয়াত কোনো হিন্দু মুছলমানৰ দ্বন্দ্ব নাছিল কাৰণ মই যিখিনি ভাষ্য পাইছোঁ বা খবৰ কৰি যিখিনি জানিব পাৰিছোঁ যে এই ঘটনাৰ আগদিনাও সেই ল'ৰাটো ছোৱালীৰ ঘৰলৈ গৈছিলে বা ছোৱালীৰ ল'ৰাৰ দেউতাও গৈছিলে আৰু তেওঁলোকৰ পৰিয়ালৰ মাজতো আলোচনা হৈছিলে কিন্তু যেতিয়া ল'ৰাটোৱে নিজৰ ফোন ভাঙি দিলে বা ছোৱালীজন যেতিয়া ক'লে যে মই তাৰ লগত আৰু যোগাযোগ নাৰাখোঁ দুয়ো আৱেগিক হ'ল আৰু পিছদিনাই ঘটনাটো ঘটিল এই ক্ষেত্ৰত মই ভাবোঁ যে ল'ৰাটোৰ অভিভাৱকে ল'ৰাটোৰ প্ৰতি নজৰ ৰাখিব লাগিছিলে কাৰণ এই ইমানখিনি আৱেগিক হোৱাৰ পিছত নজৰ ৰাখিব লাগিছিলে আৰু ছোৱালীজনীকো কিছু নজৰত ৰাখিলে হয়তো এই ঘটনা নহ'লহেঁতেন তো মই জনামতে মাধুৰ্যৰ লগত এই ঘটনাৰ সম্পৰ্ক নাই আৰু মাধুৰ্যই ইমান গভীৰলৈ যে ঘটনা গৈছে জনা নাছিলে আৰু সেই ঘটনাস্থলীত হেনো 4জন মানুহ আছিলে বাকীসকল কলৈ গ'ল বাকীসকলক কৰায়ত্ব কৰিব লাগে তদন্ত কৰিব লাগে কিন্তু এই গোটেই ঘটনাক লৈ যিটো নেৰেটিভ সৃষ্টি কৰিছে যিটো মানে কথকতা যে ইয়াত হিন্দু মুছলমানৰ এটা বিষয় সেইটো সম্পূৰ্ণৰূপে নহয় হয় এটা স্বীকাৰ কৰিছোঁ মই 2010 চনত অগ্ৰদূতৰ এটা প্ৰবন্ধ লিখিছিলোঁ মুছলমানৰ মাজত অপৰাধীৰ সংখ্যা ইমান বেছি কিয় আৰু তেতিয়া মই বছৰত মাহত এমাহৰ অপৰাধৰ গোটেই 10খনমান কাকতৰ যিমান বাতৰি আছে সেইবোৰ গোটাই মই দেখিছিলোঁ যে 100টা বাতৰিৰ ভিতৰত প্ৰায় 85টা ঘটনাত মুছলমান সমাজৰ মানুহ জড়িত এই চুৰি ডকাইতি ঘৰত মাৰপিট কাজিয়া এইবোৰ মাটিৰ কাজিয়া বেছিকৈ গতিকে এইবোৰ ঘটাৰ এটাই কাৰণ হ'ল যে মুছলমান সমাজত সাংস্কৃতিক চেতনা কম পুথিভঁৰাল নাই ভাল এটা ক্লাব নাই ভাল আলোচনাৰ ঠাই নাই ডেকা ল'ৰাবোৰৰ অন্য একো কাম নাই তেওঁলোকে এতিয়াতো এণ্ড্ৰইড মোবাইল ফোনৰ মুছলমানৰ মাজত এতিয়া সাংঘাতিক ধৰণে ড্ৰাগছ সোমাইছে অসম চৰকাৰে এই ক্ষেত্ৰত কিছু ব্যৱস্থা লৈছে মই ভাল পাইছোঁ এইকাৰণেই যে এই যে সোণৰ টকা আৰু ড্ৰাগছ এই দুটা কিন্তু মুছলমানৰ মাজত সাংঘাতিক ধৰণে কিছুমান অঞ্চলত সোমাই গৈছে গতিকে এইবোৰ নিয়ন্ত্ৰণৰ কাৰণে কিন্তু মুছলমান সমাজে কোনো ধৰণৰ উদ্যোগ লোৱা নাই মই ব্যক্তিগত স্তৰত 2000 চনৰ পৰা এই কাম কৰি আছোঁ কিন্তু কিমান কৰিম কিমান চৰলৈ যাম কিমান মুছলমানৰ মাজলৈ যাম এই ক্ষেত্ৰত মই মছজিদসমূহলৈ 5 বছৰ আগতে আহ্বান জনাইছিলোঁ যে মছজিদ সমিতিয়ে যদি এই ক্ষেত্ৰত উদ্যোগ ল'ব পাৰে কাৰণ প্ৰতিখন মছজিদৰ কমিটি আছে তাত অভিভাৱকসকল আহে আৰু তেওঁলোকে নামাজৰ পিছত অন্তত মাগৰিবৰ নামাজৰ পিছত তেওঁলোকে আধা ঘণ্টা সময় যদি সমাজৰ কথা পাতে যে কি ঘটিছে কিবা অসুবিধা হৈছে নেকি সমাজত বাল্য বিবাহ হৈছে নেকি বা কিবা মাটি লৈ কাজিয়া হৈছে নেকি কাজিয়া হ'লে তেওঁলোকে থানালৈ যাব কাজিয়া হ'লে মাৰি দিব এই ঘটনা চকুৰ আগত আমি সৰুৰ পৰা দেখিছোঁ গতিকে এইটো আমি অস্বীকাৰ নকৰোঁ গতিকে মই ভাবোঁ যে এই ঘটনা নলবাৰী এই প্ৰেমৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ যাতে কোনেও নিদিয়ে
অন্য ঘটনাত কি হৈছে বেলেগ কথা কাৰণ এতিয়া ধেমাজিৰ নন্দিতা শইকীয়াৰ ঘটনাটো 2001 সেই ঘটনাত ৰিণ্টু শৰ্মাই কিন্তু হত্যা কৰিছিল ৰাজপথত মাৰিছিলে সেই ঘটনাত কিন্তু কোনো ধৰণে এনকাউণ্টাৰ বা অন্য প্ৰশ্নবোৰ নাহিল গতিকে মই এক্সট্ৰা জুডিচিয়েল কিলিং যিটো কোৱা হয় 2001 চনত নহয় 2021 চনত 2021 গতিকে মই ভাবো যে তেতিয়া উত্তেজনা সৃষ্টি হৈছিল কিন্তু এনেকুৱা উত্তেজনা হোৱা নাছিল আৰু আনকি বহু সময়ত মই দেখিছোঁ সৰ্বভাৰতীয় প্ৰেক্ষাপটত মোৰ হাতত বহুত তথ্য আছে যে 2021 চনৰ পৰা প্ৰায় 7টা ঘটনা ঘটিছে ৰাজপথত হত্যা কৰা হৈছে সন্দেহত মুছলমানক কিছুমান হিন্দু ধৰ্মী লোকে এইটো হিন্দু ধৰ্মী নহয় এইবোৰ গুণ্ডা আমি গুণ্ডা হিচাপে ক'ব পাৰোঁ গুণ্ডা আৰু ইছলাম ধৰ্মী ভিক্টিমাইজ হৈছে তেনেকৈ হিন্দু ধৰ্মীয় কিছুমান ভিক্টিমাইজ হৈছে কিছুমান মুছলমান সমাজৰ দ্বাৰা কিন্তু সেইসকলক আমি যদি মুছলমান হিচাপে হত্যাকাৰী মুছলমান বুলি কওঁ এইটো আইনৰ আমি অৱমাননা কৰা হ'ব গতিকে তেওঁলোক অপৰাধী তেওঁলোকক আমি শাস্তি দিব লাগে আৰু এই নলবাৰীৰ ঘটনাটোত যিটো আপুনি ক'লে যে 6খন গাঁৱে তেওঁলোকে জানাজা পৰা নাই তেওঁলোকে সামাজিকভাৱে তেওঁলোকক বয়কট কৰিছে গতিকে এই গোটেই ঘটনাটোৱে এটা কথা বুজাইছে যে মুছলমান সমাজত অপৰাধক প্ৰশ্ৰয় দিয়া নাই কিন্তু অপৰাধী মানসিকতাক তেওঁলোকে প্ৰতিৰোধ কৰিব পৰা নাই খুব কম সংখ্যক আছে তেনেকুৱা হাজাৰৰ ভিতৰত এটা নহয় লাখৰ ভিতৰত এটা ঘটনা হ'ব তাৰ কাৰণে সমগ্ৰ সমাজ মুছলমান সমাজ বদনামী হ'ব আপুনি চাগে শুনিছিলে জুনেইদ খালেদে কৈছিল তেখেতে কৈছে যে এইটোত অলপ পলিটিকেলাইজ কৰা হৈছে এটা কালাৰ দিব বিচৰা হৈছে বুলি কৈছে যিটো মুমিনুল আৱাল ডাঙৰীয়াই আপত্তি কৰিছিল যে তেনেকৈ ক'লে এইটো উৎসাহ দিয়া হ'ব একাংশ ব্যক্তিক আৰু তেখেতে কৈছে যে আপুনি কোৱাৰ ধৰণে তেখেতে কৈছে যে এইটো এটা বেলেগ ধৰণৰ ঘটনা কিন্তু এই ঘটনাটোৰ আলাৰ্মত এটা নেৰেটিভ সৃষ্টি কৰিব বিচৰা হৈছে আৰু হিন্দু মুছলমানৰ যিটো আমাৰ এতিয়া ভাগ কৰাৰ যিটো মানসিকতা সেইটোত সাৰ পানী যোগোৱা হৈছে এই ঘটনাটো নহয় চাওক আজি এতিয়ালৈকে আমি যিটো দেখি আছো এই নলবাৰীৰ ঘটনাটো কোনেও হিন্দু আৰু মুছলমানৰ ঘটনা বুলি কোৱা নাই দেই অফিচিয়েলি কোনেও কোৱা নাই কোৱা কিন্তু এতিয়া আনঅফিচিয়েলি হওক আজি তেখেতে ইছমাইল হুছেইন ডাঙৰীয়াই কথাটো কৈছে যে হিন্দু মুছলমান কৰিব নালাগে কোনেওতো কৰা নাই হিন্দু মুছলমান এখেতৰ মনলৈ সেই ভাৱটো কিয় আহিছে মোক বুজি পোৱা নাই দ্বিতীয় কথাটো হৈছে যে এই যে মছজিদ কমিটিৰ কথাটো কৈছে যে আমি হয় দায়িত্ব আছে মছজিদ কমিটিবিলাকৰ নিশ্চয় দায়িত্ব আছে আৰু মূল কথাটো হৈছে একেবাৰে মূল কথাটো হৈছে যে ইছলাম ধৰ্মৰ নেতৃত্বত যিবিলাক সংগঠন আছে বা যাৰ দায়িত্ব আছে সেইসকলে 100% অসমৰ ইছলাম ধৰ্মী মানুহক ধৰ্মীয় নেতৃত্ব দিয়াত তেওঁলোক ব্যৰ্থ হৈছে তাৰ লগে লগে মই আৰু এটা কথা ক'ম যে তেওঁলোকে মোৰ এনেকুৱা ধাৰণা হয় তেওঁলোকে মূল অসমীয়া সমাজখনৰ পৰা ইছলাম ধৰ্মী মানুহখিনিক বিচ্ছিন্ন কৰিবৰ কাৰণে খুব পৰিকল্পিতভাৱে ধৰ্মক দোহাই দি কিছুমান কাম কৰাবৰ কাৰণে আচৰণ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বহুবিলাক সুপৰিকল্পিতভাৱে চলি আছে গতিকে ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব অসমৰ ইছলাম ধৰ্মী মানুহখিনি জুনেইদ খালিদ আপুনি নিজেও যিহেতু এগৰাকী মই অকণমান কৈ লওঁ যে এখেতে যিটো ক'লে যে হিন্দু মুছলমানৰ বিষয়টো মই অনা নাই সামাজিক মাধ্যমত যিটো আহিছে সামাজিক মাধ্যমত এইটো একেবাৰে সাংঘাতিক ধৰণে ভাইৰেল কৰি দিছে আৰু এটা শব্দ যিটোলৈ বিগত দিনত ৰাজনীতি হৈ আছে মিয়া এতিয়া সেই গৰীয়া মুছলমান তেওঁলোককো মিয়া বনাই দিলে সমগ্ৰ অসমৰ মুছলমানক অসমত বোলে 3.5 কোটি মিয়া আছে এই মিয়াবোৰ নাইকিয়া হ'লে ভাৰতত 24 কোটি আছে নাইকিয়া হ'লে ভাৰতবৰ্ষত এনেকুৱা কিছুমান সাম্প্ৰদায়িক চিন্তাৰে সাংঘাতিক ধৰণে পোষ্টবোৰ দি আছে আৰু কিছুমান সাংবাদিকত ইয়াত জড়িত হৈছে তেওঁলোকে মুকলিকৈ এই শব্দটো ব্যৱহাৰ কৰিছে গতিকে সেইকাৰণে মই ভাবোঁ যে এইটো পৰিকল্পিত এখেতে পিছৰ পিনে যিটো কথা ক'লে মুমিনুল আৱাল ডাঙৰীয়াই সেইটোই সত্য যে এইটো চেষ্টা কৰিছে কিন্তু মই ভাবোঁ যে অসমৰ বিবেকবান সমাজে সেই পৰিৱেশলৈ যাবলৈ নিদিব আৰু সেইকাৰণে সেই অঞ্চলত 6খন গাঁৱে
তেওঁৰ জানাজা পৰ্যন্ত অৰ্জন কৰিছে কবৰস্থানত কবৰ দিব খোজা নাই, দিয়া নাই। আৰু তেওঁলোকৰ আত্মীয় কিছুমান বাহিৰৰ পৰা আহি তাতে তেওঁলোকৰ আত্মীয়ৰ মাটিৰ অকণমান খান্দি তাতে ঘৰৰ ভিতৰতে ঘৰ- কৰিছে। হয়, হয়, জানাজা বাৰীৰ ভিতৰত কৰিছে। কৰিছে। গতিকে এইটো আমাৰ কাৰণে এটা শুভ বতৰা, ইমান বেদনাৰ মাজতো এটা শুভ বতৰা। এইকাৰণেই যে তাত মুছলমান বেছি মান নাই, কিন্তু যিখিনি মুছলমান, এজন ডেকালৰে এটা ভাষ্য দিলে যে আমি ৰাতিপুৱা চাহ পানী খাওঁ গৈ ৰমেন কলিতাৰ ঘৰত, গধূলি আমাৰ ঘৰত আহি একেলগে ভাতকেইটা খাওঁ, পৰহিলৈকে আমাৰ এই এনেকুৱা আছিলে, কিন্তু এতিয়া আমাক অবিশ্বাসত লোৱা হৈছে। চাওক পৰিৱেশ কিমান সলনি হৈ গ'ল, 48 ঘণ্টাত কিমান সলনি হৈ গ'ল। তাত যিখিনি পুলিচ নিয়োগ কৰা হৈছে তেওঁলোকে সেয়া পুলিচো বিচৰা নাই। হয়। তেওঁলোকে কৈছে স্বাভাৱিকভাৱে আগতে যেনেকে শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে আছিল হয়। তেনেকে থকাটো তেওঁলোকে তেওঁলোকে বিচাৰে। বিচাৰিছে, সেই গাঁৱৰ হিন্দু মুছলমান সকলোৱে সেই পৰিৱেশটো বিচাৰিছে, কিন্তু তেওঁলোকৰ মুখেৰে কিন্তু কোনো ধৰণৰ বিদ্বেষ ভাৱ আমি শুনা নাই, কিন্তু তেওঁলোকে মৰ্মাহত হৈছে। মৰ্মাহত হৈ এনেকুৱা এটা ভাৱনা তেওঁলোকৰ আহিছে যে আমাৰ সম্প্ৰীতি ভৱিষ্যতে বিনষ্ট হ'ব নেকি। কিন্তু মই ভাবোঁ যে নলবাৰী জিলাত গাঁও অঞ্চলত মানুহবোৰ খুব সতৰ্ক, তেওঁলোক খুব চিন্তাশীল, আৰু কোনো ধৰণৰ সাম্প্ৰদায়িক বিদ্বেষ সৃষ্টি কৰাৰ কাৰণে কোনোবাই পৰিৱেশ সৃষ্টি কৰিলে তেওঁলোকে কৰিব নিদিয়ে। ঠিক আছে, মই 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 আহিম, মই জোনাইদ খালিদক ক'বলৈও দিম। মই অকণমান বিৰতি লৈ লওঁ, আকৌ বাণিজ্যিক বিৰতি লৈছোঁ অকণমান সময়ৰ কাৰণে, তাৰপিছতে এখেতসকলৰ কাষলৈ আকৌ উভতি আহিম। মই জিয়াউৰ ৰহমানৰ কাষলৈ আহিছোঁ। জিয়াৰ কথাটো এনেকুৱা, মানে আগতে আমি পাতিছোঁ এই বিষয়টো বহুতবাৰ, তথাপিও আকৌ এবাৰ পাতিবলৈ আমি বাধ্য হৈছোঁ এই কাৰণে যে এতিয়া এই যোৱা দুদিন ধৰি এই বিষয়টোৱে সংবাদ মাধ্যম আৰু অসমৰ সামাজিক মাধ্যমত এক প্ৰকাৰ ব্যাপক ৰূপত চৰ্চা লাভ কৰি আছে। মানে মুছলমান মানে অপৰাধী নহয়, কিন্তু এতিয়া অপৰাধী মানেই যেন মুছলমান, তেনেকুৱা এটা হৈছে। মুমিনুল আউলে নিজে কৈ গৈছে গোটেই কথাখিনি, মই আৰু তাত দীঘলীয়া কৰি পেলাই এসোপামান কোৱাৰ কোনো দৰকাৰ নাই। এই ক্ষেত্ৰত আপোনাৰ এতিয়া স্থিতিটো কি? মুমিনুল আউল ডাঙৰীয়াৰ কিছু কথাত মই একমত যে হয়, বৰ লাজৰ কথা, আৰু লাজ পাইছোঁ। যিগৰাকী ল'ৰা মাধুৰ্য বৰ্মন ঢুকালে, ছোৱালীজনী অসুস্থ হৈ আছে, তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ ল'ৰাটোৰ। আৰু এই যে ল'ৰাজনক এনকাউণ্টাৰ কৰি মাৰিলে, এইটো বৰ দুখজনক ঘটনা, এইটো হ'ব নালাগিছিল। তাৰো মাক দেউতাকৰ মনৰ অৱস্থাটো আমি অনুভৱ কৰিব পাৰিব লাগিব। এই কথাটো আলোচনা যেতিয়া আমি কৰিম, মানে কণীটো আগত নে কুকুৰাটো আগত, এই যিটো বিতৰ্ক, সেই বিতৰ্কৰ ফালে গুচি যায় যে আচলতে ইছলাম ধৰ্মাৱলম্বী মানুহবোৰৰ মাজত অপৰাধ প্ৰৱণতা বেছি, নে পৰিস্থিতিৰ কাৰণে মুছলমানৰ মাজৰ কিছু মানুহ অপৰাধী হৈছে। আগতে মোৰ মনত সদায় এটা ধাৰণা আছিল, আৰু বহুত মানুহে কৈ থাকে যে নহয়, মুছলমানবিলাকক আচলতে হিংসাৰ দৃষ্টিৰে চায় কাৰণেহে এনেকুৱা কথা কয়, এনেকুৱা ধাৰণা মোৰ আগত আছিল। কিন্তু লাহে লাহে বয়স বাঢ়িছে, অভিজ্ঞতা হৈছে, দেখিছোঁ, পঢ়া শুনা কৰিছোঁ, গম পাইছোঁ যে নহয়, কথাবিলাকৰ একেবাৰে অবাস্তৱো নহয়। এতিয়া নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ, আজি 2 বছৰমান আগতে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে এটা মানে তেওঁলোকে গোটেই ভাৰতবৰ্ষৰ ক্ৰাইমৰ ৰেকৰ্ড তেওঁলোকে ৰাখে, তথ্যবিলাক ৰাজহুৱা কৰে। তেওঁলোকৰ ৰেকৰ্ডটো চালোঁ মই আজি, আপুনি মোক ফোন কৰাৰ পিছত মই অলপ উলিয়াই পেলাই চালোঁ, দেখিলোঁ যে হয়, আমাৰ NCRB অসমত মুছলমানৰ জনসংখ্যা তথ্যমতে 34%, কিন্তু জেইলত থকা মানে কনভিক্টেড মানুহৰ পাৰ্চেণ্টেজ আছে 47%, আণ্ডাৰ ট্ৰায়েল আছে 52%। পশ্চিমবংগত মুছলমানৰ কনভিক্টেডৰ পাৰ্চেণ্ট আছে 33, আণ্ডাৰ ট্ৰায়েল 43%, কেৰালাত 32%। তাৰমানে প্ৰপৰ্চনেটলি সদায় মুছলমানৰ জেলত থকা মানুহৰ সংখ্যা বা কনভিক্টেড মানুহৰ সংখ্যা বেছি। CSDS এটা সংস্থা, বিখ্যাত সংস্থা, তেওঁলোকে এটা কথা কৈছে যে ক'ৰবাত ন্যায় ব্যৱস্থা ধৰ্মীয় সংখ্যালঘু বা মুছলমানৰ প্ৰতি একপক্ষীয়, এইটো তেওঁলোকৰ বক্তব্যটো, মোৰ নহয়, তেওঁলোকে কৈছে। এই কথাবিলাক বুজি পায়ো, এই কথাবিলাক অনুমান কৰিও এটা কথা ক'ব খোজোঁ যে আমাৰ যিসকলে সমাজখনক নেতৃত্ব প্ৰদান কৰে, মুছলমান সমাজৰ যিসকল নেতা, মুছলমানৰ যিসকল নেতা, ৰিলিজিয়াছ লিডাৰ হওক, ছ'চিয়েল লিডাৰ হওক, আমি এইবাৰ এই জাষ্ট মই যিহেতু নিজে ৰাজনীতিৰ লগত জড়িত, এই ৰিয়েকশ্যনটো হৈ গ'ল। আপুনি চাব, দুনিয়াৰ ৰাজনৈতিক কুকীৰ্তি অকল মুছলমানৰ সমষ্টিকেইটাত, মুছলমানৰ সমষ্টিৰ টিকেট 5 কোটি টকা 10 কোটি টকাত বিক্ৰী হয়, মাৰপিট, গুণ্ডাগিৰি। গতিকে সেইকাৰণে
আজি এতিয়া যদি মুমিনুল আউৱাল ডাঙৰীয়া বা বিজেপিৰ কোনোবাই কয় যে নহয় মুছলমানবিলাকৰ মাজত মানে তেখেতে কোৱা নাই, মই জাষ্ট অনুমান এটা আলোচনাৰ খাতিৰত কৈছো যে বিজেপিৰ মানুহে কয় বুলি আমি যে কওঁ, যদি কয় মোৰ মুখত উত্তৰ নাই, মই কি উত্তৰ দিম? আৰু এই কথাটোৱে আমাক লাজ দিয়ে। সেইকাৰণে কথা দীঘল নকৰোঁ, আজিকালি মুছলমান সমাজত বহুত শিক্ষিত প্ৰগ্ৰেছিভ মাইণ্ডছেট থকা ল'ৰা ছোৱালী ওলাইছে, আগতো আছিল, এতিয়া বেছিকৈ ওলাইছে। আজিকালি মুছলমান মানুহৰ ল'ৰা ছোৱালীয়ে বেছিকৈ পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিছে, বেছিকৈ ভাল ভাল ৰিজাল্ট কৰিবলৈ আৰম্ভ কৰিছে, ভাল ভাল ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ আৰম্ভ কৰিছে। এই নতুন ডেটা কিছুমান পাই আছোঁ। সকলোৰে প্ৰতি আগ্ৰহ, আৰু মই নিজকো কৈছোঁ যে আমাৰ এই সমাজখনৰ প্ৰতি বিৰাট দায়িত্ব আছে। এইটো কথা হয় যে এখন চৰকাৰ, সমাজ এখন পৰিচালনাৰ যিটো ফিলচফি, সেই ফিলচফিটোক নেতৃত্ব দিয়ে। চৰকাৰৰ মাইণ্ডছেটৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক নেৰেটিভ ক্ৰিয়েট হয়, এইটো কথা সত্য। আৰু বিজেপিৰ যিহেতু মাইণ্ডছেট বা বিজেপিৰ যিটো মানে স্কুল অফ থট, তেওঁলোকে যিটো আদৰ্শত বিশ্বাস কৰে, সেই স্কুল অফ থটটোৱে সদায় যিহেতু মুছলমানক সন্দেহৰ দৃষ্টিৰে চায়, গতিকে তাৰ ৰিফ্লেকশ্যন সমাজখনত পৰিব, এইটো স্বাভাৱিক। কিন্তু তাৰ পিছতো কৈছোঁ, সেইটো স্বীকাৰ কৰিও কৈছোঁ যে নহয়, আমাৰ সমাজখনৰ প্ৰতি কৰিব লগা বহুত দায়িত্ব আছে। আমাৰ নতুন প্ৰজন্মৰ শিক্ষিত প্ৰগ্ৰেছিভ ল'ৰা ছোৱালীখিনিয়ে এই কথাবিলাকৰ ওপৰত আমি নজৰ দিয়াটো উচিত। এতিয়া আৰু এটা সৰু কথা কওঁ, এই যিজনে ল'ৰাই নলবাৰীত যিটো ঘটনা কৰিলে, চাবচোন, ল'ৰাজন যিটো ৰৌজ আলী নে কি বুলি মাতে তাক, ৰৌজ আলী, সি আকৌ অসমীয়া মুছলমান, সি গৰিয়া মুছলমান। এতিয়া যে বহুতে মিয়াক গালি পাৰে, সি মিয়াও নহয়, সেই অসমীয়া মুছলমান। গতিকে এই কথাবিলাকো ভাবিবলগীয়া আছে। গতিকে সমাজখনৰ কেৰুণটো ক'ত, কি কাৰণে এনেকুৱা ঘটনাবিলাক হৈ আছে, নে এইবোৰ এটা আইচলেটেড ঘটনা? ইয়াৰ বিস্তৃত অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে। আমাৰ এতিয়ালৈকে এইবিলাকৰ একে মানে দলৈকে গৈ ৰিচাৰ্চ এতিয়ালৈকে আমাৰ চৰকাৰীভাৱে হওক বা বেচৰকাৰীভাৱে হওক হোৱা নাই। মই ভাবোঁ হ'ব লাগে, হ'লেহে আমি ইয়াৰ আচল কাৰণবিলাক কি উলিয়াবলৈ সক্ষম হ'ম। ঠিক আছে। মানে মোৰ কথাটো আছিল যে যদিও একদম মই খোলাকৈ কৈছোঁ যে আজি মই ইয়াত ধৰ্মৰ ফালৰ পৰা হিন্দু ধৰ্মৰ বা আন ধৰ্মৰ মানুহক এইকাৰণেই মতা নাই যে যিটো বহুতে বিচাৰি থাকে, সেই মানে হিন্দু মুছলিম হওক বা আন অলপ বিতৰ্ক বেছি হওক, উত্তপ্ত হওক, মই সেইটো কাৰণে মতাই নাই। মই আপোনালোকক মাতিছোঁ বিভিন্ন ক্ষেত্ৰৰ, এজন অধিবক্তা, দুজন ৰাজনীতিবিদ, এগৰাকী সাহিত্য সংস্কৃতিৰ লগত জড়িত ব্যক্তি, এইকাৰণে যে আপোনালোকেও এটা পথ দেখুৱাব পাৰে মুছলমান সমাজখনক। ইয়াতে এটা সমস্যা আপুনি চাব, মানে বিড়ম্বনা। আপুনি হিন্দু মুছলমান মাতিব নালাগে, আপুনি মুছলমানক মাতিলেও আপুনি বিপৰীত দুটা দৰ্শন ইয়াত পাইছেনে, বিপৰীত দুটা মতবাদ আপুনি পাইছেনে? সেইটো পাব, এইটো থাকে, এইটো মানৱীয় প্ৰবৃত্তি। এইটো কথাটো হ'ল, আমি যিটো কথা আলোচনা কৰিছোঁ, এইটো কথা হয় যে ইছলাম আজি 1400 বছৰ আগতে অহা এটা ধৰ্ম পৃথিৱীৰ কিমানখন দেশত আছে। গতিকে সকলোতে একে হ'ব, সকলো মানুহ সমান হ'ব, সকলো একে কথাই মানিব, এইটো সম্ভৱ নহয়। এইটো কিবা মানে আগপিছ থাকিব। আমি যিটো কথা আলোচনা কৰি আছোঁ যে, আৰু এই যিটো নেৰেটিভ যে মুছলমান মানে অপৰাধী নেকি, বা অপৰাধীবিলাকৰ ধৰ্ম মানে অপৰাধীবিলাকৰ বেছিভাগ মুছলমান নেকি? চাওক, মই নিজে মুছলমান, আৰু সেইকাৰণে মই কৈছোঁ মই লাজ পাই আছোঁ। আজি আপুনি পৃথিৱীৰ যিমান সন্ত্ৰাসবাদী, সেই সন্ত্ৰাসবাদীবিলাকৰ 1, 2, 3, 4, 5, 6, 7 নম্বৰ 8 নম্বৰ ইছলাম কিয় হৈছে সেইটো এটা বেলেগ আলোচনাৰ বিষয়। মই এক্সপাৰ্ট নহয়, সেইটো মই ৰায় দিব নোৱাৰিম, কিন্তু ইছলাম। আৰু সেইকাৰণে মই কৈছোঁ যে এইটো কথাও হয় যে য়েছ, ইটছ এ পলিটিকেল নেৰেটিভ, এইটো হয়। আজি চৌদি আৰৱ পৃথিৱীৰ আটাইতকৈ বেছি মুছলমান বসতি, মানে 100% মুছলমানৰ দেশ, তাত কিন্তু অপৰাধ নাই, একেবাৰে নগণ্য। ইণ্ডোনেছিয়া মুছলমান জনবসতিপূৰ্ণ, আপুনি ডেমক্ৰেটিক কাণ্ট্ৰি, হিন্দু মুছলমান চব আছে, তাত আমাৰ নিচিনা ইমান ক্ৰাইম নাই। চৌদি আৰৱ ধনী, আকৌ দুখীয়াও নহয়। ইণ্ডোনেছিয়াত 5 বাৰ তেওঁলোকে নামাজ পঢ়ে, কিন্তু তেওঁলোকে ৰামচন্দ্ৰ কৃষ্ণৰ নামত ভাওনা পাতে। তেওঁলোকৰ জাতীয় বীৰ ৰামচন্দ্ৰ, আৰু তেওঁলোকৰ কৃষ্ণৰ বাহনৰ নামত তাত গৰুৰ এয়াৰলাইন্স আছে। মই কাকো দায়ী কৰিব খোজা নাই, মই কৈছোঁ যে আমাৰ মুছলমান সমাজৰ ভিতৰতে এই কথাটো। আজি আপুনি 4গৰাকী মুছলমানক মাতি আনিছে, মুছলমান 4গৰাকীক মাতি অনাটোৰ অৰ্থটো এইটো যে আপুনি আমাক কাঠগড়াত থিয় কৰিছে, আপুনি আমাক প্ৰশ্ন কৰিছে যে তোমালোকৰ মাজত এইটো কি, এইটো কিয়, আৰু সেইকাৰণে আমি ৰেছপনচিবল। মই এই কথাটো ক'ব খুজিছোঁ, অকল প্ৰশ্ন কৰাই নহয়, মোৰ কথাটো হ'ল যে আপোনালোকে এটা বাৰ্তা দিয়ক, মেছেজ দিয়ক যে এই আত্মবিশ্লেষণ, আত্মসংশোধন আমি নিজে কৰিব লাগিব। এতিয়া পলিটিকেল নেৰেটিভটো কি? এইটো কথা একেবাৰে জেনাৰেলাইজ কৰি মানি ল'ব নোৱাৰি যে মুছলমান মানেই অপৰাধী। এইটো কোনোবাই কৈছে যে ইছলাম ইজ দ্য বেষ্ট ৰিলিজন এণ্ড মুছলিমছ আৰ দ্য ৱৰ্ষ্ট ফলোৱাৰ্ছ। হয়, কথাটো আমি দেখিবলৈ পাইছোঁ, কিন্তু এইটো কথাও লগতে হয় যে কোনোবাই যে একদম জেনাৰেলাইজ কৰি দিব খোজে সকলো মুছলমানৰে মানে
যিটো কথা মই মুকলিকে ক'ব খোজা নাই মুছলমানৰ এইবিলাক সব অপৰাধী মুছলমান শেষ কৰি দিলে অপৰাধ শেষ হৈ যাব সেইটো নহয় আপুনি NCRBৰ ডাটা চাওক মই এতিয়া উলিয়াইছো ভাৰতবৰ্ষত 2023 চনৰ লেটেষ্ট NCRBৰ ডাটাই কৈছে যে ভাৰতবৰ্ষত যিমান অপৰাধ হয় তাৰে 9.5% দিল্লী ষ্টেটত হৈছে তাত মুছলমানৰ পাৰ্চেণ্টেজ কিমান 9.13% কেৰালা 9.28% গুজৰাট 9.03% মধ্যপ্ৰদেশ 8.74% মহাৰাষ্ট্ৰ 7.92% উত্তৰ প্ৰদেশ 7.49% তামিলনাডু 4.88% ৰাজস্থান অসম কিমান 2.16% অসমত 34% মুছলমান তাৰমানে আপুনি এইটো কৈ দিব নোৱাৰে ডেটাই এই কথাটো নকয় যে মুছলমানৰ মাজত অপৰাধ প্ৰৱণতা বেছি এইটো নকয় এক্সেক্টলি তেনেকে নকয় কিন্তু এই যিটো নেৰেটিভ মই আগতে আৰম্ভণিতে এটা ইংগিতত এটা বাক্য কৈছিলো যে চৰকাৰৰ যিটো স্পিৰিট যি চৰকাৰে নাথাকক কিয় চৰকাৰ চলোৱা দল বা চৰকাৰৰ যিটো স্পিৰিট সেই স্পিৰিটে সমাজৰ নেৰেটিভ নিৰ্মাণ কৰে যেহেতু কোনোবাই মই যদি ভাবি লৈছো যে নিতুমণি শইকীয়া বেয়া তেতিয়াহ'লে মই আপোনাৰ টাইট নটডাল আপুনি বেকাকে লগাইছে বুলি মই আপোনাৰ এটা খুঁত উলিয়াই দিম আপোনাৰ চশমাযোৰ বেকা আপোনাৰ অমুকটো বেকা তমুকটো বেকা বেয়া দেখিব চবতে বেয়া মই আপোনাক বেয়া দেখিম গতিকে এটা নেৰেটিভ এটা স্পন্সৰ্ড নেৰেটিভ এটা যেতিয়া অলৰেডি বিল্ড আপ হৈছে গতিকে সেই নেৰেটিভৰ দৃষ্টিৰেই সমাজখনৰ বেছিভাগ মানুহে চাব তাৰ পিছতো মই কৈছো এই কথাবিলাক জানি বুজি তাৰ পিছতো কৈছো যে আত্মসংশোধন দ্য বেষ্ট ৱে মুছলমানৰ ইছলাম ধৰ্মৰ হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি কৈছে যে আত্মসংশোধন হৈছে আটাইতকৈ ডাঙৰ জেহাদ আমি কৈছো সেইকাৰণে কৈছো যে আমাৰ দায়িত্ব বেছি আমাৰ মুছলমান সমাজৰ নেতৃত্ব বহনকাৰী ধৰ্মীয় নেতৃত্ব সামাজিক নেতৃত্ব পলিটিকেল লিডাৰশ্বিপ সকলোকে কৈছো আৰু মুছলমান মানুহৰ মই কথাটো অকণমানো দ্বিধাবোধ নকৰো আৰু দোষাৰোপ কৰিবৰ কাৰণেও মানে বেয়া নাপাওঁ লাজ নকৰো যে আমাৰ মুছলমান মানুহে লিডাৰ চুজ কৰিব নাজানে মুছলমান মানুহৰ চুৰ ডকাইত শব্দটো ব্যৱহাৰ নকৰো বহুতে কৰে আটাইতকৈ মানে কিছুমান বেয়া মানুহ যিবিলাক মানুহ নেতা হ'বৰ কাৰণে যোগ্য নহয় অসম বিধানসভাখন কি বস্তু চিনি নাপায় তেনেকুৱা মানুহকো অসম বিধানসভালৈ পঠিওৱা লোকসভালৈ পঠিওৱাৰ আমাৰ মুছলমান মানুহৰ হাজাৰ হাজাৰ উদাহৰণ আছে গতিকে মই কৈছো যে মুছলমান মানুহ দায়ী কিয় দায়ী আমি আত্মসংশোধন কৰিব লাগিব তাৰ নেতৃত্ব কিন্তু আমাৰ এই ছ'চিয়েল লিডাৰ্ছ পলিটিকেল লিডাৰ্ছ আমাৰ ৰিলিজিয়াছ লিডাৰ্ছ এইসকলে ল'ব লাগিব আৰু ভুলটো জানিও ভুলটো কৰি থাকে জনাৰ পিছতো এইটোৰ পৰা আমি আঁতৰি আহিব লাগিব নহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি দায়বদ্ধ হ'ম জীয়াউৰে যিটো কথা ক'লে আত্মসংশোধন বাণিজ্যিক বিৰতি লৈ লওঁ মই আকৌ আহিম তাৰপিছত আপোনালোকৰ মাজলৈ অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি লৈছো তাৰপিছতে উভতি আহিম মই অনুষ্ঠানটো শেষ কৰিব লাগিব এতিয়া শেষত জীয়া এটা বাক্যত যদি কওঁ যে মুছলমান সমাজৰ প্ৰতি শেষ আহ্বান কি হ'ব আহ্বানখিনিতো মই দিলোৱেই আত্মসংশোধন আত্মসমালোচনা কৰিব লাগিব মই শেষত মাত্ৰ দুটা কথা ক'ম যে এটা হৈছে চৰকাৰৰ স্পিৰিট চৰকাৰৰ দৃষ্টিভংগী যেতিয়া চৰকাৰৰ মুৰব্বীজনে ক'ব যে মই এটা ইছলামকো মই মিটা দুংগা কাৰোবাৰ মেৰুদণ্ড ভাঙি দিম এনেকুৱা কাম কাজৰ পৰা এনেকুৱা কথা বতৰাৰ পৰা চৰকাৰখন আঁতৰি আহিব লাগে চৰকাৰখনৰ সকলোৰে প্ৰতি দৃষ্টি সমান থাকিব লাগিব দুই নম্বৰ পইণ্ট 2 নম্বৰ হৈছে আমাৰ সমাজখনতো এটা দ্বিচাৰিতা আছে আদিল হুছেইন আমাৰ গৌৰৱ কিন্তু আদিল হুছেইনৰ ককায়েক কিন্তু বাংলাদেশী ডি ভোটাৰ এই যিটো মানে দ্বিচাৰিতা এনেকুৱা দ্বিচাৰিতাও কিন্তু আমাৰ সমাজখনত এক্সিষ্ট কৰে গতিকে আমি এইবিলাকৰ পৰাও মুক্ত হ'ব লাগিব তেতিয়াহে আমি এখন সুস্থ সমাজ আৰু সমন্বয় এই যিটো ইছমাইল হুছেইন ছাৰে বৰ ধুনীয়া এটা কথা কৈছে যিটো সমন্বয় আমি এছিমিলেশ্যনৰ প্ৰক্ৰিয়াটো আৰু আগবঢ়াই ল'ব লাগিব তাৰ কাৰণে সমাজৰ সংগঠনবিলাকে দায়িত্ব ল'ব লাগিব অসম সাহিত্য সভাই দায়িত্ব ল'ব লাগিব ঠিক আছে মই আপোনালোক আটাইকেইজনকে শেষত ধন্যবাদ জনাইছো জয় অসম জয় জুবিন ভাৰত মাতাত জয় যিখন দেশ ধৰ্মৰ নামত বিভাজন হয় সেই দেশখন ধ্বংসমুখী হয় ধৰ্মৰ নামত মানুহ ধৰ্মৰ কথা কৈ পেলাই জাতিভেদ কৰি পেলাই যদি কোনোবাই ভাবে যে দেশখন ৰক্ষা কৰিব তেতিয়াহ'লে সেইটো এটা যথেষ্ট ভয়ংকৰ এটা অভিযোগ যি অভিযোগ আমি মানি ল'ব নালাগে কাৰণ আমাৰ দেশ আমাৰ ভাষা আমাৰ কথা আমাৰ জাতি কিন্তু কোনোবাই যদি ৰেপ কৰিছে কোনোবাই যদি মাৰ্ডাৰ কৰিছে কোনোবাই যদি মানে প্ৰকৃতিৰ মানে অপজিটত কাম কৰিছে আৰু যদি ল ভায়োলেট কৰিছে তেওঁলোকক মৃত্যুদণ্ড দিয়ক ফাঁচি দিয়ক গল কাটি দিয়ক প্ৰব্লেম নাই যোৱাকালি যেনেকে মাধুৰ্য বৰ্মন ল'ৰাজন ইয়াক এজন মুছলিম ল'ৰাই মাৰা বুলি ক'লে বা মিয়া কিবা গৰিয়া কিন্তু অসমীয়া হিন্দুৰ মাজত মানৱতাৰ হত্যা হৈছে ছোৱালী এজনীক খুপিছে মানৱতাৰ হত্যা হৈছে মাজুলীত 12 বছৰীয়া ছোৱালী ৰেপ হৈছে মানৱতাৰ হত্যা হৈছে ইয়াতে হিন্দু মুছলিমৰ কথা ক'ব গ'লে এষাৰ কথাটো লুপ্ত হৈ যাব মানৱতা জ্ঞান ল
মানে আমাৰ যিটো ন্যায় বুলি কয়, ভগৱান মহাভাৰত আৰু ৰামায়ণৰ যুদ্ধ এনে হোৱা নাছিলতো। স্বয়ং ভগৱান নিজে আছিলে প্ৰতিটো যুদ্ধতে। গতিকে যুদ্ধৰ নামত যদি যিজন মুছলিম ল'ৰা কিবা নাম আছিল তাৰ ৰোজ কিবা আহমেদ, সি মাৰিলে মাধুৰ্যক, এইটো বেয়া কথা। সি ল ভায়লেট কৰিছে, গতিকে তাক এনকাউণ্টাৰ কৰিব নালাগে, তাৰ গল শিৰচ্ছেদ কৰিব লাগে। কাৰণ ধৰ্মৰ নামত মানুহ যে কয় যে দানৱীয় চৰিত্ৰৰ মানৱ, এনেকুৱাবোৰকে দানৱীয় চৰিত্ৰৰ মানৱ বুলি কয়। আৰু এই মানুহজনৰ নামত যদি জাতিভেদৰ মাজত কথা পাতিব আহে তো ভুল হ'ব। তেতিয়াহ'লে মাজুলীত যিকেইটা মানুহ আছিলে তেওঁলোকেতো হিন্দু মানুহ আছিলে, যিজনে 12 বছৰৰ ছোৱালীক ধৰ্ষণ কৰিছে, যি নেকি আজি 12 বছৰ মানে কি মোৰ বহুত সৰু, মানে ক'ব কাৰণে বেয়া লাগে। তাত যিটো ৰেপ কৰা যিকেইটা ল'ৰাৰ নাম আছিলে, তেওঁৰ নাম এজনৰ নাম ধৰ্মকান্ত আছিলে, ধৰ্মকান্ত মানে নামটো ভগৱানৰ, আৰু এজনৰ নাম আছিল নাথুৰাম দোলে, আৰু এজনৰ নাম আছিল পাণ্ডে, আৰু এইটো হ'ল ৰোজ আহমেদ, যিজনে মাৰিছে ইয়াৰ নাম আছিলে বৰ্মন, মাধুৰ্য বৰ্মন। গতিকে ভগৱানৰ নাম থাকিলেই তেওঁ চৰিত্ৰ ভাল হৈ নাযায়। গতিকে ইয়াৰ মাজতো যেনেকে এটা উদাহৰণ থাকিব, সিদিনাখনৰ যিটো ACS অফিচাৰ যোনে টকাৰ আজি ইমানবোৰ টকা মাৰি পেলাই ভ্ৰষ্টাচাৰত ধৰা পৰিছে, তেওঁৰ নামো আছিলে কিন্তু লাচিত দাস বুলি ক'লে লাচিত বৰফুকন নহয়, লাচিত। গতিকে নাম ভাল থাকিলে, ভগৱানৰ নাম ল'লেই তেওঁৰ কৰ্ম ভাল হ'ব নোৱাৰে। ঠিক তেনেদৰে জাতিগত কথা, মানে মই এষাৰ কথাই জানো, মানে এনেকুৱা কাম কৰা মানুহ, ৰেপ কৰা মানুহৰ, মানে মাৰ্ডাৰ কৰা মানুহৰ, মানে খুচি ভাঙি এইবোৰৰ কোনো জাতি ধৰ্ম নাথাকে। এনেকুৱা মানুহবোৰক ৰাস্তাৰ মাজত লৈ আহি পেলাই গল শিৰচ্ছেদ কৰি দিব লাগে। তো এই কথাষাৰৰ মাজত হিন্দু মুছলিমৰ কথা কোৱা মানে দেশৰ প্ৰবৃত্তি আৰু প্ৰকৃতি ধ্বংস হয়। কাৰণ তেতিয়াহ'লে এনকাউণ্টাৰ যেনেকে ইয়াক কৰিছে, ঠিক তেনেদৰে আপাৰ আছামৰ সেই মানুহখিনিকো এনকাউণ্টাৰ কৰিব লাগিছে। আৰু এনেকুৱাতো নহয় যে এইটো পলিটিকেল এটা ৰূপ দিব বিচাৰিছে, পলিটিকেল ৰূপ দিলেই নহ'ব নহয়। পলিটিকেল ৰূপ দিলে দেশ ধ্বংসমুখী হ'ব। আজি আকাশলংঘী দাম অসমত, আকাশলংঘী যে দাম হৈছে, এই দামবোৰ কোনে ভৰিব? যে গতিকে আমাৰ অসমত এটা কথা কৈ পেলাই সেই বস্তুখিনি দি আপুনি মানুহখিনিক আমি সলনি কৰিব নোৱাৰো। গতিকে এইবোৰ কথাত মাজত মানুহে যিবোৰ ভ্ৰষ্টাচাৰ কৰিছে, যিবোৰ ICS ACS অফিচাৰ আছে, এইবাৰ ৰজি কলিতা যিজন আছিলে পুলিচ, তেওঁক টকাৰ দাবীৰ নামত কোৰ্টে চামন পঠাইছে। তো এই বস্তুবোৰ সলনি হ'লেহে আজি দেশ সলনি হ'ব, অসমবাসী সলনি হ'ব, আজি ভাৰত সলনি হ'ব। যিটো যোৱাকালিৰ বা পৰহিৰ ঘটনা নলবাৰীত যিটো কৰিলে, এই ঘটনাৰ দোষী আচলতে মানৱ ধৰ্ম। মই এষাৰ কথাই জানো, এনেকুৱা মানৱবোৰক কয় যে মানুহে যে হেমন্ত বিশ্ব শৰ্মা কৈ আছিলে যে মা কামাখ্যাত বলি দিয়ে, মহ দিয়ে, ছাগল দিয়ে, আৰু কুৰবানীৰ সময়ত কৈ আছিলে যে গৰু ছাগল বলি দিব লাগে। নহয়, আচলতে ধৰ্ম ৰক্ষিতা। যদি ধৰ্মৰ নামত দানৱীয় চৰিত্ৰৰ মানুহবোৰক এনেকুৱা স্থানত বলি আৰু কুৰবানী দিব লাগে, তেতিয়াহে কম ধৰ্ম ৰক্ষিতা। ধৰ্মৰ নামৰ অৰ্থ এটাই মানৱতাৰ। যদি দানৱীয় চৰিত্ৰৰ মানৱবোৰক যদি ধ্বংস কৰিব নোৱাৰে, কাৰণ এইবোৰ হ'ল খেচেৰা তেজৰ টোপাল। এনেকুৱা তেজৰ টোপাল যিমান থাকিব, বীজ যিমানে থাকিব পৃথিৱীত, সেই পৃথিৱী ধ্বংস হৈ যাব। আৰু পৃথিৱীত এনেকুৱা বীজবোৰৰ তেজে কথা পাতে বুলি মই কওঁ। গতিকে এনেকুৱা জেগাত হিন্দু আৰু মুছলিমৰ কথা কৈ খ্ৰীষ্টানছৰ কথাবোৰ নাসাজে। মাৰক, যদি আছে মাৰিব লাগে। আৰু যদি ল নাথাকিলেহেঁতেন আমাৰ নিচিনা মানুহ থিয় হৈ আছো এতিয়ালৈকে। ল উঠাই দিয়ক, আমি দেখাই দিম ৰজাৰ চৰিত্ৰ কাক কয়, কেনেকে মানুহ মাৰিব লাগে। ইয়াতে হিন্দু মুছলিমৰ কথা নাহে। ভুল কৰিছে, সেই নিৰহ ছোৱালীজনীক সি ঘপিব কিয়? আমাৰ এই ল'ৰাজনক মাধুৰ্যক মাৰিব কিয়? এই ল'ৰাজনৰে কথা কৈছো, তাৰ গল নমাই দিয়া। আৰু প্ৰতিজন মানুহে ছাপৰ্ট কৰিব লাগিব। এনকাউণ্টাৰ কৰিছে, ভাল লাগিছে। ছয়গাঁৱৰ ল'ৰাজনক এনকাউণ্টাৰ কৰিছে, ভাল লাগিছে। ঠিক তেনেদৰে মাজুলীৰ কেইটাকো উৰাই দিয়ক বোমেৰে, ন' প্ৰব্লেম। কাৰণ যদি হয় সেইটোক তেতিয়া মই যে ক'লো নহয়, কামাখ্যাত যেনেকে বলি দিয়ে আৰু যেনেকে আজি ঈদত মানুহে মানে কুৰবানী দিয়ে, ঠিক সেনেকে তেওঁলোকক কুৰবানী দিব লাগে আল্লাহৰ নামত, ভগৱানৰ নামত, খ্ৰীষ্টানৰ নামত। কাৰণ তেওঁলোকে যেতিয়া এই পৃথিৱীৰ পৰা মানে যাবগে, সেনেকুৱা খেচেৰা তেজৰ টোপালৰ প্ৰতিটো পৰিৱেশক সমাজত স্থান দিব নালাগে। মই এইকাৰণে কথাষাৰ কৈছো, কাৰণ এইবোৰ দুখিত। এই কথাষাৰৰ জৰিয়তে ধৰ্মীয় নিৰীক্ষণ বা ধৰ্মীয় পৰিচয় দিব নালাগে। আৰু এনেকুৱা মানুহবোৰক মাৰাটোকে কয় ধৰ্ম।
কাৰণ প্ৰতিজন মানুহে যোনে বেইমানি কৰে বেইমানৰ অৰ্থটোতে হ'ল আচলতে এনেকুৱা শাস্তিবোৰ তেওঁলোকৰ কাৰণে থাকিব লাগে। আৰু ধৰ্ষণকাৰীৰ আচলতে তেজত দোষ থাকে। এনেকুৱা মানুহবোৰ দানৱীয় চৰিত্ৰৰ মানৱ, মানে কলিৰ যুগত মানে মানুহৰ দেহৰ ভিতৰতে দানৱ আৰু মানৱ থাকে। দানৱ আৰু মানৱ, গতিকে দানৱীয় চৰিত্ৰৰ মানুহখিনিক গল উচ্ছেদ কৰি দিয়ক, শিৰচ্ছেদ কৰি দিয়ক। কাৰণ যোনে দানৱীয় চৰিত্ৰৰ মানৱ, এই তাৰে প্ৰমাণ সিদিনাখন এই ছোৱালীজনীক হানিছে, খুচিছে আৰু মাধুৰ্যক মাৰি দিলে। ইয়াতে ক'ত কি হিন্দু মুছলিম এইবোৰ কোৱাতকে আৰু যেনেকে ইয়াৰ মাজত আহি পেলাই মাজুলীত হ'ল, মই বাৰে বাৰে কৈছো 4জনে হিন্দু মানুহ আছিলে। গতিকে হিন্দু আৰু মুছলমান বুলি ক'লে এই চৰিত্ৰ দানৱীয় চৰিত্ৰবোৰ শেষ হৈ নাযায়। কাৰণ কলিৰ যুগত যদি কলি দমন কৰিব লগা হয় দানৱীয় চৰিত্ৰৰ মানৱবোৰক, ভ্ৰষ্টাচাৰ চৰিত্ৰৰ মানৱবোৰক, যেনেকে আজি এইবোৰ মানুহ ACS তাৰ নামে হ'ল লাচিত দাস, সি কিন্তু সি কৰাপশ্যন, হাই কৰাপ্টৰ, নাম লাচিত কিন্তু কৰাপশ্যন কৰিলে। এইবোৰ যিবোৰ মাজুলীত ৰেপ আছিল তেওঁলোকৰ এটাৰ নাম নাথুৰাম আৰু এটাৰ নাম হ'ল ধৰ্মকান্ত। গতিকে এইবোৰ বস্তু মানুহে বুজিব লাগে। ধৰ্ম আৰু অৰ্থ ভগৱানৰ নাম লৈ থাকিলে নহয়, মানে মন্দিৰত গ'লেই মানে ধৰ্ম কৰা নহয়। নহলে ভীষ্ম পিতামাই সৰহজ্যাত থাকিব নালাগিলে, তেওঁ গংগা পুত্ৰ আছিলে। গংগা স্থান কৰিলে নহব, অৰ্থপূৰ্ণ কামবোৰ কৰিব লাগিব। আৰু এই আমাৰ যিটো চৰিত্ৰ বৰ্তমান অসমত মানে আজি আহিছে, মানে যিবোৰ মানে কৈছে যে মুছলিম হিন্দু, কিন্তু এষাৰ কথা জানিব লাগে যে আপাৰ আছামৰ মানুহখিনিক যে মানে এই 4টা যে কালপিটক যে নামাৰিলে বা এনকাউণ্টাৰ নকৰিলে, কিয়? কাৰণটো কি? মানে আপাৰ আছামত মানে বিজেপিয়ে ভোট পাল কাৰণে নকৰিলে নেকি? কাৰণ লোৱাৰ আছামতো কিছুমান জাগাত বিজেপিয়ে ভোট পোৱা নাছিলে, সেইকাৰণে এনকাউণ্টাৰ কৰিলে নেকি? মুছলিম হিন্দুৰ লোকে নাযাওঁৱে। এনেকুৱা দানৱীয় চৰিত্ৰবোৰক জয় অসম, জয় হনুমান, জয় বজৰং বুলি, জয় শ্ৰীৰাম এইবাৰ কৈছো, এৰি দিয়ক। ল অলপ দেৰিৰ কাৰণে উঠাই দিয়ক, জয় হনুমান দেখাই দিব পাৰিম কি কৰিব পাৰো। ভগৱানে সেইখিনি শক্তি গাত দি থৈ দিছে। গতিকে ওপৰলাৰ নামত এটা জাতিৰ লৈ কথা নাই। ভুল যোনে কৰিছে, যোনে মানৱীয় চৰিত্ৰক দানৱীয় চৰিত্ৰৰ পিনে আনিছে, তেনেকুৱা মানুহবোৰৰ শিৰচ্ছেদ কৰাটোকে ধৰ্ম বুলি কয়। এই ধৰ্ম ভগৱানে যদি আমাক দিছে, গতিকে মানৱ ধৰ্ম হলে ইয়াতে জাতিগতৰ কথা নাই। গতিকে এইবোৰ কথা মানুহে বুজি পাব লাগে। আৰু কথাখিনি কি, ধৰ্মৰ নামত যদি আজি মানে মেৰুকৰণ বা বিভেদ কৰা হয়, তেতিয়াহ'লে এষাৰ কথা ঠিক, দেশ ধ্বংসমুখী। ভুল যোনে কৰিছে সেনেকুৱা মানুহবোৰক মই খেচেৰা তেজৰ টোপাল বুলি কওঁ। গতিকে অসমবাসী জাগক আৰু ভাৰতবাসী জাগক। এই জাতিগত চৰিত্ৰৰ কাজিয়া যিবোৰ মেৰুকৰণ কৰিছে, ইটো গভৰ্ণমেণ্ট আহিলে সিটো, এইটো আহিলে এইটো হ'ব, এইবোৰ মিছা কথা। যোনে ভুল কৰিব তেওঁৰ শাস্তি চিৰসত্য কৰি তোলক। আৰু যেনেকে এইটো 2টাক এনকাউণ্টাৰ কৰিলে, প্ৰতিটো বস্তুৰ এষাৰে কথা, অসমৰ জাতীয়তাবাদ অসম তেতিয়াই ৰক্ষা হ'ব যেতিয়া জুবিন গাৰ্গক হত্যা কৰা মানুহকেইটাক যাৰ ওপৰত গোচৰ পৰিছে, তেওঁলোকে লাগে জুবিনক হত্যা কৰক লাগে নকৰক, জড়িত যিহেতু হৈছে, তেওঁলোকক যিদিনাখন এনকাউণ্টাৰ কৰিব সিদিনাখনে অসমীয়াৰ জয়াই অসম ধ্বনি আৰু আমাৰ অসমৰ স্বাভিমান, অসমৰ আত্মসন্মান ৰক্ষা হ'ব। নহলে অসম ৰখাতলে গ'ল। আৰু ধৰ্মৰ নামত যোনে পলিটিক্স কৰিব, সেই দেশ আৰু সেই ৰাজ্য কেতিয়াও চিৰযুগমীয়া হৈ নাথাকে। এষাৰ কথা সদায় মনত ৰাখিব লাগে, চিৰযুগমীয়া হ'ব লগা হলে ধৰ্মৰ অৰ্থ এটাই, মই বাৰে ধৰ্ম ৰক্ষে ৰক্ষিতা, তো ইয়াৰ অৰ্থ এটাই, যোনে ভুল কৰিছে তেওঁলোকক শিৰচ্ছেদ কৰি দিয়ক। খেচেৰা তেজৰ টোপাল বুলি ক'লো, তেতিয়াহে ক'ব পাৰিম। এটা জাতি নিৰীক্ষণ কৰি পেলাই, জাতিৰ ভেদভাৱ আনি পেলাই অসম বা ভাৰতত কাজিয়া লগাই লাভ নাই। যাৰ ফলত আজি অসম আৰু ভাৰত আজি একদম ভিখাৰী দেশত পৰিলে। আজি লজ্জিত, মানে অসমৰ অস্তিত্ব স্বাভিমান নোহোৱা হৈ গ'ল লাহে লাহে। গতিকে অসমৰ আত্মসন্মান নোহোৱা হৈ গ'ল। সেইকাৰণে ক'লো জয় জুবিন। যদি জুবিন গাৰ্গৰ মানুহকেইটাক যিদিনাখনে তেওঁলোকক এনকাউণ্টাৰ কৰিব, মই সিদিনাখনে ভাবিম অসম চিৰযুগমীয়া হ'ল। কাৰণ এষাৰ কথা জানো, আমি মানে ন্যায়ক সন্মান কৰো কাৰণে আজি এইখিনি জেগাত থিয় হৈ আছো। আৰু সন্মান 100বাৰ কৰিম। সেইকাৰণে কৈছো ৰজা মহাৰজাৰ দিনত ইমান দিন শিৰচ্ছেদ হৈ গ'লহেঁতেন, ঠিক এই 2টাক যেনেকে এনকাউণ্টাৰ কৰা হ'ল, ইটছ এ বেষ্ট পলিচি। এইটো একশ্যনেই দিব লাগে। এই একশ্যনটো কিন্তু জাতিগতৰ নামত নহয়। ভুলটো ভুলেই, খেচেৰা তেজৰ টোপাল মানে খেচেৰা তেজৰ টোপালেই হয়। এনেকুৱা বস্তুবোৰ দানৱীয় চৰিত্ৰৰ মানৱ বুলি কয়। ধ্বংস কৰি দিয়ক এনেকুৱাবোৰক। এইখিনি কথাই কম অসমবাসীক। আৰু কথাখিনি কি, জাতিগত কৰি পেলাই ৰামৰ নাম বদনাম কৰিব নালাগে, মাৰি দিয়ক। যদি কোনোবা জাতিগত চৰিত্ৰ আনে, যোনেই নানক, হিন্দু মুছলিম,
গতিকে তেওঁলোকে আনিলে এইটো ভুল কথা হ'ব। ইয়াতে যোন সমাজৰে মানুহ নহওক, ভুলটো ভুলে মানি লওক আৰু মানি ল'ব লাগিব, তেতিয়াহে কম জয় আই অসম, জয় জুবিন, ভাৰত মাতাৰ জয়। গতিকে নমস্কাৰ আপোনালোকলৈ, ধন্যবাদ। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ পূৰ্বে 200 কোটি টকা ভুৱা বিল ছাবমিট কৰি মোকলাই নিছিল প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু সৌমেন বৰুৱাই। এই যে চৰ্চা চলি আছিল অসম বিধানসভাৰ সচিবালয়ত প্ৰায় 1000 কোটি টকাৰ কেলেংকাৰী সম্পৰ্কে, এই কেলেংকাৰীৰ ন তথ্য পোহৰলৈ আহিয়ে আছে। অথচ আশ্চৰ্যজনকভাৱে বিশেষ কৰ্তব্যৰত বিষয়া সৌমেন বৰুৱা আৰু প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে কোনো এটা ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আনকি এতিয়ালৈকে তদন্তকাৰী গোট গঠন কৰা হোৱা নাই। বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই তদন্ত ঘোষণা কৰিম বুলিহে ক'লে, অথচ এতিয়ালৈকে কিয় তাৎক্ষণিকভাৱে তদন্ত সমিতি গঠন কৰি নিদিলে সেয়াও কিন্তু ৰহস্যজনক কথা। আৰু মন কৰক, বিগত নিৰ্বাচনত অৰ্থাৎ এপ্ৰিলৰ 9 তাৰিখে নিৰ্বাচন হৈছিল, তাৰ আগত মাৰ্চ মাহত ৰাজ্য চৰকাৰে বিধানসভা সচিবালয়ক মুকলি কৰি দিছিল 200 কোটি টকা। আৰু এই ধন মুকলি হোৱাৰ পিছতে প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু তেওঁৰ কৰ্তব্যৰত বিষয়া সৌমেন বৰুৱাই লগ লাগি তেওঁলোকৰ চাহ চিনাকি, ইয়াৰ মাজতো আপোনাৰ সৌমেন বৰুৱাৰ নিজৰে 2-3খন ফাৰ্ম আছে, এনেকে তেওঁলোকৰ সাংগ পাংগ একাংশৰ ফাৰ্মৰ নামত ভুৱা বিল দাখিল কৰি সৰকাই নিছে 200 কোটি টকা। অথচ ফুচ কোনো খা খবৰ নাই, কোনো তদন্তৰ নামত কোনো ধৰণৰ কাম কাজ নাই। কিয় এইবোৰ কথা? এইবোৰ কথাক লৈ কিয় একাংশ বিশিষ্ট লোকে মনে মনে থাকে? কিয় নীৰৱ হৈ থাকে? আৰু প্ৰিয় দৰ্শক, এই বিশ্বজিৎ দৈমাৰীয়ে প্ৰায় 50 লাখ টকাতকৈও অধিক টকা ব্যয় কৰি ভেনিটি ভেন ক্ৰয় কৰিছিল 2খন। মানে ভেনিটি ভেন মানে তাত আপোনাৰ চব সুবিধা থাকে, খোৱা লোৱা, ফ্ৰিজ চিজ, সাংঘাতিক আৰু বিলাসী কাৰবাৰ। আৰু সেই ভেন 2খনৰ এখন ভেন ব্যৱহাৰ কৰি তেওঁ BTADত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল। তাৰপিছত নাই, ভেনিটি ভেন 2খন নাই। ক'ত গ'ল? কাৰো হাতত খবৰ নাই। নিলামে হ'ল নে বিক্ৰীয়ে হ'ল নে কাৰো হাতত খবৰ নাই। কথাবোৰ গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত নাছিল নে? মানে বিধানসভাৰ সচিবালয়ত ঢেৰ কেলেংকাৰী হৈছে, তাৰ পিছতে কিন্তু বিশেষ কিছুমান দল সংগঠনে নীৰৱ ভূমিকা পালন কৰি আছে। সততে আক্ৰমণ হলেই প্ৰত্যাক্ৰমণ হ'ব বুলি গৰজি উঠা দল সংগঠনবোৰ নিমাত কিয়? ইয়াৰ আৰু ৰহস্য কি থাকিব পাৰে আপোনালোকে নিজেই অনুমান কৰক। কিছুমান নিৰ্দিষ্ট বিষয়ত জপিয়াই পৰা একাংশ জাতীয় দল সংগঠন দুৰ্নীতিৰ ক্ষেত্ৰত কিয় নীৰৱ, কিয় মৌন? আনহাতে মীন উন্নয়ন নিগমৰ অধ্যক্ষ বিধায়ক ৰমাকান্ত দেউৰী আৰু বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া PV পদ্মকান্তৰ নিৰ্দেশত মীন বিভাগত সংঘটিত হৈছে কেইবা কোটি টকীয়া কেলেংকাৰী। মৰিগাঁৱৰ 22খন বিল জলাশয়ৰ উন্নয়নৰ বাবে আবণ্টিত ধনৰ 90% আত্মসাৎ কৰিছে ৰমাকান্ত আৰু বিশেষ কৰ্তব্যৰত বিষয়া PV পদ্মকান্তে। আৰু এই কোটি টকীয়া কেলেংকাৰীৰ মূল মানুহ বুলি অভিযোগ কৰা হৈছে ৰমাকান্ত দেউৰীক। তাৰপিছতো তদন্ত নাই, তাৰপিছতো একাংশ দল সংগঠন নীৰৱ। মানে কি? মানে দুৰ্নীতি বৰ্তমান সময়ত কোনো গুৰুত্ব দিব লগা বিষয় নহয়ে নেকি? এই যে অসমত সৰ্বত্ৰ অৰ্থনৈতিক অনুগ্ৰহতাই দেখা দিয়াৰ বিপৰীতে একাংশ আমলা বিধায়কে ব্যাপক হাৰত দুৰ্নীতি কৰি আছে, কেলেংকাৰী কৰি আছে, সেই কথাবোৰ কেতিয়া পোহৰলৈ আহিব? সেই কথাবোৰ কোনে পোহৰলৈ আনিব? আৰু মন কৰক, এই যে বিগত বিধানসভাত প্ৰায় 1000 কোটি টকাৰ কেলেংকাৰী হোৱা বুলি বিভিন্ন ধৰণৰ খবৰ ওলাইছে। 2021 চনৰ পৰা 2026 চনলৈকে সচিবালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অতি ঘনিষ্ঠ সৌমেন বৰুৱাৰ অধীনৰ বা তেওঁৰ সম্পৰ্কীয় ফাৰ্মসমূহে কিমান টকাৰ কাম কৰিছে, এই কথাবোৰ যদি তদন্ত কৰা হয় তেতিয়াহ'লে সকলোবোৰ কথা পোহৰলৈ আহিব। কিন্তু তদন্ত কৰিবনে?
নে এই বিষয়বোৰ কেৱল উলিয়াই দিয়া হৈছে একমাত্ৰ অনাগত সময়ত কোনে কোনে মন্ত্ৰিত্ব পায় সেই বিষয়টোক আগত ৰাখি? কথাবোৰ এইকাৰণে চিন্তনীয় কাৰণ শেহতীয়া বাতৰি মতে বিশ্বজিৎ দৈমাৰে ইতিমধ্যে বিজেপি এৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। এইকাৰণে তেওঁ মন্ত্ৰিত্ব নাপায় কাৰণ এওঁলোকৰ মূল লক্ষ্য হ'ল মন্ত্ৰিত্ব। ইমান দিনৰ পৰা সংঘটিত হৈ থকা এই দুৰ্নীতিৰ খবৰবোৰ এতিয়া কিয় হঠাৎ ওলাল? কিয় নলাল? কেতিয়া ওলাব লাগিছিল? এতিয়া কিয় ওলাল? এই কথাবোৰ সাধাৰণ জনতাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নহয়। সাধাৰণ জনতাৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যে সাধাৰণ জনতাৰ ৰাজহৰ পৰা সংগ্ৰহিত টকা এওঁলোকে এই ধৰণে দুৰ্নীতি কৰি আছে, এই ধৰণে যে লাখে লাখে মাৰি আছে, ইয়াৰ বিচাৰ হ'ব লাগে আৰু ইয়াৰ শাস্তি হ'ব লাগে। কাৰণ ৰাইজৰ টকা গছত লগা নাই, ৰাইজৰ কৰৰ টকা এওঁলোকে এই ধৰণে খৰচ কৰা, এই ধৰণে লুণ্ঠন কৰাৰ অধিকাৰ এওঁলোকক সাধাৰণ জনতাই দিয়া নাই। গতিকে এই বিষয়বোৰে সাধাৰণ জনতাৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু সাধাৰণ জনতাৰ দাবী বিশ্বজিৎ দৈমাৰীয়েই হওক বা ৰমাকান্ত দেউৰীয়েই হওক তেওঁলোকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে তদন্ত ঘোষণা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। কথা ইমানেই। ধন্যবাদ। জয় আই অসম। এনকাউণ্টাৰ কিলিং সেইটো মই কেতিয়াও সমৰ্থন নকৰোঁ। অপৰাধ যিমানেই গুৰুতৰ নহওক কিয় পুলিচে থিতাতে তাৰ সিদ্ধান্ত কেতিয়াও দিব নোৱাৰে। এই আইনী প্ৰক্ৰিয়াবোৰ পালন নকৰাকৈ বা এই আইনী প্ৰক্ৰিয়াবোৰ অৱলম্বন নকৰাকৈ পুলিচে তোমাৰ নিজেই শাস্তি প্ৰদান কৰিব, এনকাউণ্টাৰ কৰিব, এইটো কোনো পধ্যেই এইটো এটা সমৰ্থনযোগ্য কথা নহয়। আৰু ইয়াত জাত পাত বৰ্ণ এইবোৰ প্ৰশ্ন ইয়াৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। হয় ছাৰ, নলবাৰী গংগাপুৰত সমগ্ৰ ৰাজ্যজুৰি যি কঁপাই যোৱা এটা ঘটনা সংঘটিত হ'ল মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰা ডেকাৰ সৈতে। তাৰ পাছত যি অভিযুক্তগৰাকী আসিফ আলী উৰ্ফে ৰ'জ আলী, তেখেতক এনকাউণ্টাৰত তেওঁ নিহত হয়। এই সমগ্ৰ ঘটনাক্ৰমটোক আপুনি কেনেধৰণে ব্যাখ্যা কৰিব বিচাৰিব? যিটো ঘটনা ঘটিছিল নলবাৰীত সেইটো অত্যন্ত ৰোমহৰ্ষক ঘটনা আৰু এই ঘটনাটোক নিন্দা কৰাৰ বা গৰিহণা দিয়াৰ কোনো ভাষা নাই। যে এইটোতো আৰু ক'বই নালাগে। এইটো এই ক্ষেত্ৰত দ্বিমত কাৰণ নাই যে এইটো এটা অত্যন্ত জঘন্য ঘটনা, অত্যন্ত কি ক'ম মই মানে ৰোমহৰ্ষক ঘটনা। গতিকে এই ঘটনাটোক নিন্দা কৰাৰ বা গৰিহণা দিয়াৰ কোনো ভাষা নাই। আৰু মই ভাবোঁ যে সকলোৱে একমুখী এই ঘটনাৰ নিন্দা কৰা উচিত। কিন্তু তাৰ পিছৰ যিটো কথা এনকাউণ্টাৰ কিলিং, সেইটো মই কেতিয়াও সমৰ্থন নকৰোঁ। অপৰাধ যিমানেই গুৰুতৰ নহওক কিয় পুলিচে থিতাতে তাৰ সিদ্ধান্ত কেতিয়াও দিব নোৱাৰে। সেইটো কেতিয়াও মানিব নোৱাৰি। তাৰ বিচাৰ প্ৰক্ৰিয়া, আইনী প্ৰক্ৰিয়াৰ পিছত যিটো সিদ্ধান্ত হ'ব, সিদ্ধান্ত মতে অভিযুক্তৰ শাস্তি হ'ব কোৰ্টৰ ন্যায়ালয়ৰ বিচাৰ মতে, সেইটোহে সমৰ্থনযোগ্য কথা। গতিকে আমাৰ আইনী ব্যৱস্থাটোত কি আছে যে যেতিয়াই এই ধৰণৰ কোনোবাই কিবা এটা অপৰাধ কৰে, অপৰাধ যিমানেই যে সাংঘাতিক পৰ্যায়ৰ নহওক কিয়, লগে লগে বিচাৰৰ কাঠগড়ালৈ অনা হয়। পুলিচে কেছটো হাতত লয়। পুলিচে কেছটো হাতত লোৱাৰ পিছত কি হয়? তাৰপিছত পুলিচেইটো বিচাৰ নকৰে নহয়। পুলিচে কেছটো হাতত লয়, আৰক্ষীয়ে কেছটো হাতলৈ আনি এইটোক আদালতলৈ প্ৰেৰণ কৰি তাৰপিছত আদালতত সিদ্ধান্ত হয়। আৰু আদালতৰ সিদ্ধান্তও
ইয়াত এপিলৰ এটা আদালতত যদি কিবা এটা সিদ্ধান্ত ভুলকৈ দিয়া হ'ল তেতিয়াহ'লে তাৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে ওপৰৰ আদালতলৈ যাব পাৰে। গতিকে এইবোৰ হৈছে আইনী প্ৰক্ৰিয়া। তে এই আইনী প্ৰক্ৰিয়াবোৰ পালন নকৰাকৈ বা এই আইনী প্ৰক্ৰিয়াবোৰ অৱলম্বন নকৰাকৈ পুলিচে তোমাৰ নিজেই শাস্তি প্ৰদান কৰিব, এনকাউণ্টাৰ কৰিব, এইটো কোনো পধ্যেই এইটো এটা সমৰ্থনযোগ্য কথা নহয়। আৰু ইয়াত জাত পাত বৰ্ণ এইবোৰ প্ৰশ্ন ইয়াৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। যেতিয়া এটা অপৰাধ হয়, অপৰাধীৰ তেওঁ কোন জাতৰ, তেওঁ কোন সম্প্ৰদায়ৰ সেইটোলৈ কথা নাই। অপৰাধ অপৰাধ, আৰু অপৰাধীৰ বিচাৰ কৰোঁতে তেওঁৰ গোত্ৰ, তেওঁৰ জাত পাত এইবোৰ বিচাৰ কৰাৰ প্ৰশ্ন নুঠে। গতিকে দুটা কথা, এটা হৈছে যিটো অপৰাধ আৰু এই যিটো ঘটনা ঘটিছে এইটো সকলোৱে গৰিহণা দিছে আৰু গৰিহণাৰ যোগ্য। এই ঘটনাটোক যে ঘটিছে আৰু এই সন্দৰ্ভত গৰিহণা দিয়াৰ বা ইয়াক এইটো ভাষা নাই কেনেকুৱাকৈ এই ঘটনাটোৰ সন্দৰ্ভত মানে নিজৰ মনোভাৱ প্ৰকাশ কৰা যায় যে দুজন ল'ৰা ছোৱালী আহি দিলে এজনক থিতাতে মূৰে মাৰি পেলালে আৰু ছোৱালীজনীও এতিয়াও বৰ ক্ৰিটিকেল অৱস্থাত আছে, বৰ গুৰুতৰভাৱে আহত হৈ পৰি আছে। এইটো এটা অত্যন্ত গহীত এটা কাম, এইটো এটা সম্পূৰ্ণৰূপে এইটো এটা ডাঙৰ অপৰাধ, নাৰকীয় অপৰাধ। এইটো গৰিহণা দিবই লাগিব, সকলোৱে দিয়া উচিত। কিন্তু তাৰ লগত যি অভিযুক্ত জড়িত সেই অভিযুক্তক এনকাউণ্টাৰ কৰি মাৰি দিয়া যিটো কথা, এইটো কোনো পধ্যেই কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। আৰু যদি সেইটোক যিসকলে সমৰ্থন কৰিছে তেওঁলোকে তাৰমানে যিটো বিচাৰ ব্যৱস্থা, আধুনিক যিটো বিচাৰ ব্যৱস্থা সেইটো তেওঁলোকে যেন অৱজ্ঞা কৰিছে। গতিকে মই ক'ম যে এইটো এটা স্পষ্ট কথা, অপৰাধটো ঘৃণনীয়, ৰোমহৰ্ষক, সকলোৱে কণ্ডেম কৰিব লাগে, সকলোৱে গৰিহণা দিব লাগে। কিন্তু অভিযুক্তক এনকাউণ্টাৰ কৰাটো কোনো পধ্যেই সমৰ্থনযোগ্য নহয়। এইটো যি শাস্তি পাব সেইটো আইনী প্ৰক্ৰিয়াৰ যোগেদিহে দিয়া উচিত।